নমস্কাৰ আপোনালোকে চাই আছে ইবেটচালা ইউটিউব চেনেল আজি যি ভিডিঅ আছে এই ভিডিঅটোত আমি আলোচনা কৰিব বিচাৰিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ 31st কনভোকেশনৰ বিষয়ে গতিকে আশা কৰিছো আপোনালোকে এই ভিডিঅতে কিছু পৰিমাণ হলে উপকৃত কৰিব কিন্তু ভিডিঅটোৰ আগলৈকে যোৱাৰ আগত যদি আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে এতিয়া হওক আজি আমি মূল ভিডিঅটো আৰম্ভ কৰো এতিয়া চাওক এখন হৈছে আপোনালোকৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 31st কনভোকেশনৰ অফিচিয়েল নোটিফিকেশন এণ্ড ৰিভিকেশন হন মই ইতিমধ্যে ডাউনলোড কৰিছো এতিয়া আপোনালোকক মই এখন নট কি কথা লিখিছে এটো জনাব বিচাৰিছো এতিয়া চাওক এই যে 31st কনভোকেশন অফ গুৱাহাটী ইউনিভাৰ্সিটি আছে এই যে কনভোকেশন আছে এটো আপোনালোকৰ 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহ বা দ্বিতীয় হাফত অনুষ্ঠিত কৰা হ'ব আৰু কোনবিলাক ছাত্ৰ-ছাত্ৰী ইয়াত এপ্লাই কৰিব পাৰিব যিসকলে ডিগ্ৰী ডিপ্লোমা বা সাৰ্টিফিকেট কোৰ্স কমপ্লিট কৰিছে তাত আপোনালোকৰ ৰেগুলাৰ হ'ব পাৰে বা ডিসটেন্স মোডৰ ছাত্ৰ-ছাত্ৰীসকলো হ'ব পাৰে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু কোনবিলাক ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব যিসকল ছাত্ৰ-ছাত্ৰীৰ যি ফলাফল আছে ফলাফলটো 1 ফেব্ৰুৱাৰী 2023 তাৰিখৰ পৰা 2 জানুৱাৰী 2024 তাৰিখৰ ভিতৰত ঘোষণা কৰিছে এই ছাত্ৰ-ছাত্ৰীখিনি এই যে কনভোকেশন আছে তাত এপ্লাই কৰিব পাৰিব এতিয়া তেওঁলোকৰ যি এপ্লাই কৰা লিংক থাকিব সেই লিংকটো আপোনালোকৰ ইয়াত দিয়া আছে মই অলপ পিছত দেখাই দি আছো যে কেনেকৈ কি কৰিব লাগিব 21 ডিসেম্বৰ 2023 তাৰিখৰ পৰা 5 জানুৱাৰী 2024 তাৰিখৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে এই লিংকৰ জৰিয়তে এপ্লাই কৰিব পাৰিব ইয়াত যেটো সাৰ্টিফিকেশন ফি আছে সাৰ্টিফিকেশন ফি কনভোকেশন ফি গোটেইখিনি দিয়া আছে তাৰছত টোটাল ফি আপোনালোকৰ ইয়াত দিয়া হৈছে ঠিক আছে গতিকে আপোনালোকে কি কৰিব লাগিব এই যে টোটাল ফি আছে এই টোটাল ফিটো আপোনালোকে সাবমিট কৰিব লাগিব অৰ্থাৎ পে কৰিব লাগিব এতিয়া চাওক এপ্লাই কেনেকৈ কৰিব পাৰিব ইয়াত যেটো আপোনালোকৰ লিংক দিয়া হৈছে https://webguwahati.ac.in convocation ইয়াত আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব গতিকে ইয়াত আপোনালোকে যদি চাই তেতিয়াহলে তলৰ পিনে স্ক্ৰল ডাউন কৰিব এটো হৈছে গুৱাহাটী ইউনিভাৰ্সিটি জিও কনভোকেশনৰ লিংক ইয়াত আপোনালোকে জাস্ট ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ কি হ'ব এটা ইন্টাৰফেস আহিব অহাৰ পিছত ইয়াত আপোনালোকৰ কি কৰিব লাগিব ইয়াত এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব হেতু এতিয়া মই দেখাই দিব বিচাৰিছো ওকে এই লিংকটো মই ডেসক্ৰিপচন বক্সত দি থৈ দিম এতিয়ালৈকে আপোনালোকৰ যেটো 31st কনভোকেশন আছে 31st কনভোকেশনৰ অনলাইন এপ্লাইটো ইয়াত এড হোৱা নাই যেতিয়া এড হ'ব আপোনালোকক ভিডিও আকাৰে জনাই দিম তাৰ বাবে আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৰিব গতিকে এই ভিডিওটো তিমান আছিল আশা কৰিছো আপোনালোকক এই ভিডিওতে কিছু পৰিমাণ হলে উপকৃত কৰিলে যদি ভাবে আপোনালোকক এই ভিডিওতে কিছু পৰিমাণ হলে উপকৃত কৰিছে তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিওটো লাইক কৰিব এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব যদি এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা ইবেটচালা ইউটিউব চেনেল নতুনকৈ আহিছে তেতিয়াহলে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ ইবেটচালা পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্য হ'লে কোন এটা ভিডিওত লগ পোৱা প্ৰতিশ্ৰুতি ৰাইজলৈকে মই যদি কলে তাই ভিডিওৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ জয় আই অসম